গুৱাহাটীত 800 কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ আছে টুইন টাৱাৰ আৰু গুৱাহাটীত নিৰ্মাণ হৈ থকা এই টুইন টাৱাৰৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে 60% কাম 60% কাম সম্পূৰ্ণ হৈ গৈছে বহু চৰ্চিত এই টুইন টাৱাৰৰ কিন্তু গুৱাহাটীৰ ক'ত নিৰ্মাণ হৈ আছে এই টুইন টাৱাৰ সেই কথা আজি নিজে ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নমস্কাৰ মই মৃদু পৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু লৈ আহিছো হেহতিয়াকৈ ৰাজ্যত বহু চৰ্চিত হৈ থকা এটা বিষয় যে গুৱাহাটীত এডভান্টেজ আসাম 2.0 সামৰণি পৰিল কিন্তু এই এডভান্টেজ আসাম 2.0 সামৰণি পৰাৰ সময়তে বিৰোধীকে ধৰি একাংশ লোকে চৰকাৰক তীব্ৰ সমালোচনা কৰি আহিছে যে গুৱাহাটীত যি সৰ্বানন্দ সোণোৱাল চৰকাৰৰ আমলত অনুষ্ঠিত হৈছিল এডভান্টেজ আসামৰ প্ৰথম যি কাৰ্যসূচী সেই এডভান্টেজ আসাম প্ৰথম সন্মিলনখনত পিছতে ঘোষণা কৰা হৈছিল গুৱাহাটীত নিৰ্মাণ হ'ব এটা টুইন টাৱাৰ আৰু সেই টুইন টাৱাৰ নিৰ্মাণ নহল বুলি তীব্ৰ সমালোচনা কৰি থকা হৈছে চৰকাৰখনক আৰু তাৰ পিছতে এই ঘটনাক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু টুইন টাৱাৰ নহল বুলি যথেষ্ট সমালোচনা চলি আছে আৰু সেই সমালোচনাৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰী এতিয়া প্ৰশ্ন কৰিছে যে কোনোবাই জানে জানো এই টুইন টাৱাৰ ক'ত হৈ আছে এই টুইন টাৱাৰৰ ইতিমধ্যে 60% কাম সম্পূৰ্ণ হৈ গৈ আছে কিন্তু কোনোবাই জানো এই টুইন টাৱাৰ চাবলৈ গৈছে এনে ধৰণৰ এটা প্ৰশ্ন উত্থাপন কৰিছে আজি মুখ্যমন্ত্ৰীয়ে আৰু এই 60% কাম যি টুইন টাৱাৰৰ সম্পূৰ্ণ হৈ গ'ল তাক লৈ কোনেও খবৰ ৰখা নাই বুলি এক প্ৰকাৰ মুখ্যমন্ত্ৰীয়ে আজি আক্ষেপেই প্ৰকাশ কৰিছে সংবাদমেল যোগে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই এডভান্টেজ আসাম 2.0 যিখন ৰাজ্যৰ ইতিহাসৰ সৰ্ববৃহৎ বিনিয়োগ সন্মিলন ৰূপে এতিয়া বিবেচিত হৈছে এই বৃহৎ বিনিয়োগ সন্মিলনখনৰ সন্দৰ্ভত আজি সংবাদমেল সম্বোধন কৰিছিল আৰু এই সংবাদমেল সম্বোধন কৰিয়েই মুখ্যমন্ত্ৰীয়ে টুইন টাৱাৰৰ সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে এইকেইদিন টুইন টাৱাৰক লৈ এডভান্টেজ আসাম 1ক লৈ যথেষ্ট সমালোচনা হৈ আছে সেই সময়ত যিসমূহ সিদ্ধান্ত লোৱা হৈছিল বা যিসমূহ বিনিয়োগৰ ঘোষণা হৈছিল সেইবোৰ কাৰ্যকৰী নহল বুলি সমালোচনা হৈ আছে আৰু টুইন টাৱাৰ নহল বুলিও সমালোচনা হৈ আছে মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছে কিন্তু এই টুইন টাৱাৰ ক'ত আছে কোনোবাই জানেনে টুইন টাৱাৰৰ কাম কিন্তু 60% সম্পূৰ্ণ হৈ গৈছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে 800 কোটি টকা ব্যয়েৰে এই টুইন টাৱাৰৰ নিৰ্মাণ কাৰ্য পূৰ্ণগতিত চলি আছে কিন্তু লগতে সংবাদ মাধ্যমকো মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ প্ৰশ্ন কৰিলে যে কেইজন সাংবাদিকে এই টুইন টাৱাৰ চাবলৈ গৈছে এই টুইন টাৱাৰৰ সন্দৰ্ভত কিবা বাতৰি প্ৰকাশ কৰিছেনে তাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে কৈছে যে বিধানসভাতো কোনেও কিন্তু এই বিষয়ে এটাও প্ৰশ্ন উত্থাপন কৰা নাই সকলোৱে ধৰিয়ে লৈছে যে টুইন টাৱাৰ অসমত নহবই বা নহলেই মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ তেওঁ স্পষ্টকৈ ঘোষণা কৰিছে যে অসমত টুইন টাৱাৰ নিৰ্মাণ হৈ আছে 60% কাম সম্পূৰ্ণ হৈ আছে কিন্তু একাংশই ভাবি লৈছে যে এই টুইন টাৱাৰ অসমত নহবই বা নহলে আৰু সংবাদ মাধ্যমকো মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ সমালোচনা কৰিছে যে এই টুইন টাৱাৰ নিৰ্মাণ হৈ আছে কিন্তু টুইন টাৱাৰৰ বাতৰি সংগ্ৰহ কৰিবলৈ সংবাদ মাধ্যম যোৱা নাই আৰু বিশেষকৈ সামাজিক মাধ্যমত যি এইকেইদিন সমালোচনা চলি আছে চৰকাৰক লৈ এডভান্টেজ আসাম 2.0 কো সমালোচনা কৰা হৈছে সেই সন্দৰ্ভতে মুখ্যমন্ত্ৰীয়ে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে এই টুইন টাৱাৰ যিটো ঘোষণা কৰা হৈছিল এডভান্টেজ আসাম প্ৰথমৰ যি এই ঘোষণা আছিল টুইন টাৱাৰ সেই টুইন টাৱাৰটো হৈছে ইন্টিগ্ৰেটেড ডাইৰেক্টৰেট কমপ্লেক্স যিটো নিৰ্মাণ কৰি আছে ৰাজ্য চৰকাৰে আৰু সেইটোৱে আমাৰ টুইন টাৱাৰ আৰু এই টুইন টাৱাৰৰ আৰ্হিতে এই যি সংহত যি সঞ্চালকালয়টো নিৰ্মাণ কৰি থকা হৈছে সংহত এই সঞ্চালকালয়টোৰ টুইন টাৱাৰৰ আৰ্হিতে নিৰ্মাণ কৰা হৈছে আৰু অসমত নিৰ্মাণ হৈ থকা টুইন টাৱাৰ এইটোৱে আজি এই বুলি মুখ্যমন্ত্ৰীয়ে কৈছে আৰু বেতকুচিত নিৰ্মাণ হৈ আছে এই সংহত সঞ্চালকালয় ভৱনটো এই সংহত সঞ্চালকালয় ভৱনটোৱে টুইন টাৱাৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে আৰু এইটোৱে অসমত নিৰ্মাণ হ'বলগীয়া টুইন টাৱাৰ এইটোৱে অসমৰ টুইন টাৱাৰ বুলি আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু সৰ্বানন্দ সোণোৱালৰ আমলত যি প্ৰথম এডভান্টেজ আসাম অনুষ্ঠিত হৈছিল সেই এডভান্টেজ আসামত যি বৃহৎ ঘোষণা আছিল টুইন টাৱাৰ নিৰ্মাণৰ
সেই টুইন টাৱাৰ এই সংহত সঞ্চালকালয়ৰ জৰিয়তেই সম্পূৰ্ণ কৰা বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এক প্ৰকাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টুইন টাৱাৰৰ সপোন এই সংহত সঞ্চালকালয়ৰ জৰিয়তেই মই সম্পূৰ্ণ কৰা বুলি আজি স্পষ্টকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু প্ৰায় 808 কোটি টকা খৰচৰে 4 বছৰৰ ভিতৰত এই সংহত সঞ্চালকালয় ভৱনটো নিৰ্মাণ সম্পূৰ্ণ হ'ব আৰু প্ৰতিটো বিভাগৰে ইয়াত কাৰ্যালয় থাকিব প্ৰতিটো বিভাগৰে সঞ্চালকালয় এই একেটা কাৰ্যালয়তে থাকিব আৰু ইয়াৰ ফলত গুৱাহাটীৰ ভিতৰত বহুত বুজা কমি যাব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰু এই সঞ্চালকালয়টো হৈ গ'লে ইটো সঞ্চালকালয়ৰ পৰা সিটো সঞ্চালকালয়লৈ যি সাধাৰণ ৰাইজে যি দৌৰা ধাপৰা কৰি থাকিব লাগে এক প্ৰকাৰ তাঁতবাতি কাঢ়ি মানুহৰ চেণ্ডেল ছিগি যায়গৈ তেনে যি অৱস্থা শেহতীয়াকৈ ৰাজ্যখনৰ যি সেই এক পৰম্পৰাগতভাৱে চলি আহিছে সেই ব্যৱস্থাৰ অৱসান ঘটিব এই সংহত সঞ্চালকালয়টোৰ জৰিয়তে আৰু এই সঞ্চালকালয়টো হ'লে দৈনিক গুৱাহাটীত সোমোৱা প্ৰায় 10,000 গাড়ী বাহিৰে গুৱাহাটীত নোসোমোৱাকৈ পুনৰ নিজৰ গন্তব্যস্থানলৈ ঘূৰি যাব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰু 2023 চনৰ 5 জানুৱাৰীত অৱশ্যে মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছিল যে এই সংহত যি সঞ্চালকালয় ভৱনটো হ'ব এই সঞ্চালকালয় ভৱনটো নিৰ্মাণৰ কথা কিন্তু 2023 চনৰ 5 জানুৱাৰীতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল আৰু তাৰ পিছত এতিয়া এই ভৱনটোৰ নিৰ্মাণ কাৰ্য চলি আছে বৰ্তমান 60% কাম সম্পূৰ্ণ হৈছে আৰু এই সংহত সঞ্চালকালয়টোকে মুখ্যমন্ত্ৰীয়ে এতিয়া টুইন টাৱাৰ বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে আজি কি কৈছিল সংবাদমেলত এই টুইন টাৱাৰৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ সেই টুইন টাৱাৰৰ প্ৰসংগত দিয়া মন্তব্য শুনাই ল'ব বিচাৰিছো এডভান্টেজ 1 কি হল টুইন টাৱাৰ কি হল প্ৰশ্নটো কৰিব বৰ ভাল কিন্তু টুইন টাৱাৰ চাবৰ কাৰণে আমি কোন কেইজন সাংবাদিক গৈছো বা আমি কেইজন মানুহ গৈছো আমি ধৰি লৈছো যে টুইন টাৱাৰটো নহল বুলি কিন্তু অসমত যে 800 কোটি টকা খৰচ কৰি টুইন টাৱাৰ হৈ আছে and 60% work is already completed আমি তো কোনো চাব যোৱা নাই একেটা দিন ফেসবুকত মই খালি এটোৱে পাইছো কি হ'ব এডভান্টেজ আসাম ওয়ানত একো নহল টুইন টাৱাৰে নহল বাট কোনোবা এসেম্বলিতে কাৰোবাক প্ৰশ্ন খুদিছে নেকি যে টুইন টাৱাৰটো নিৰ্মাণ হল নে নাই আমি ধৰিয়া লৈছো যে নাই হোৱা আমাৰ যেটো আপোনালোকে মোৰ লগত দেখিছিল যে ইন্টিগ্ৰেটেড ডাইৰেক্টৰেট কমপ্লেক্স হুইচ উই আৰ বিল্ডিং টুডে ইট ইজ আ সেম ডিজাইন টুইন টাৱাৰ কানেক্টেড থ্ৰু এ ব্ৰিজ and 60% work is already completed এডভান্টেজ 1 কি হল টুইন টাৱাৰ কি হল প্ৰশ্নটো কৰিব বৰ ভাল কিন্তু টুইন টাৱাৰ চাবৰ কাৰণে আমি কোন কেইজন সাংবাদিক গৈছো বা আমি কেইজন মানুহ গৈছো আমি ধৰি লৈছো যে টুইন টাৱাৰটো নহল বুলি কিন্তু অসমত যে 800 কোটি টকা খৰচ কৰি টুইন টাৱাৰ হৈ আছে and 60% work is already completed আমি তো কোনো চাব যোৱা নাই একেটা দিন ফেসবুকত মই খালি এটোৱে পাইছো কি হ'ব এডভান্টেজ আসাম ওয়ানত একো নহল টুইন টাৱাৰে নহল বাট কোনোবা এসেম্বলিতে কাৰোবাক প্ৰশ্ন খুদিছে নেকি যে টুইন টাৱাৰটো নিৰ্মাণ হল নে নাই আমি ধৰিয়া লৈছো যে নাই হোৱা আমাৰ যেটো আপোনালোকে মোৰ লগত দেখিছিল যে ইন্টিগ্ৰেটেড ডাইৰেক্টৰেট কমপ্লেক্স হুইচ উই আৰ বিল্ডিং টুডে ইট ইজ আ সেম ডিজাইন টুইন টাৱাৰ কানেক্টেড থ্ৰু এ ব্ৰিজ and 60% work is already completed হয় মুখ্যমন্ত্ৰী আজি এনেদৰে ক'লে যে এই যি সংহত সঞ্চালকালয়টো নিৰ্মাণ কৰি থকা হৈছে এইটোৱেই টুইন টাৱাৰ সৰ্বানন্দ সোণোৱালৰ যি সপোন আছিল অসমত টুইন টাৱাৰ নিৰ্মাণৰ সেই সপোন এনেদৰেই সাৰ্থক কৰা বুলি সফল কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মন্তব্য কৰিছে কিন্তু 2018 চনত যি এডভান্টেজ আসাম প্ৰথমখন সন্মিলন হৈছিল সেই সন্মিলনৰ পিছত কি আছিল চৰকাৰৰ ঘোষণা সেই বিষয়েও কিছু কথা আমি আপোনালোকক জনাব বিচাৰিছো যে এই যে টুইন টাৱাৰ প্ৰকল্পটো আছিল এই টুইন টাৱাৰ প্ৰকল্পটোৰ মুঠ ব্যয় সেই সময়ত ধাৰ্য কৰা হৈছিল 910 কোটি টকা এই টুইন টাৱাৰ প্ৰকল্পৰ বাবে সেই সময়ত 910 কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছিল আৰু এই টুইন টাৱাৰত কি থাকিব বুলি ঘোষণা কৰা হৈছিল
এই টুইন টাৱাৰটোত আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰ হ'ব বুলি ঘোষণা কৰা হৈছিল আৰু এই টুইন টাৱাৰটো 65 মহলীয়া দুটা টাৱাৰ থাকিব বুলি কোৱা হৈছিল 65 মহলীয়া দুটা টাৱাৰ থাকিব আৰু ইয়াৰ 55 মহলত এখন স্কাই গাৰ্ডেন থাকিব অৰ্থাৎ দুটা টাৱাৰৰ মাজত এখন ছাদ থাকিব আৰু সেই ছাদখনেৰে স্কাই গাৰ্ডেনখনেৰে দুইটা টাৱাৰ সংযোগ কৰি ৰাখিব দুইটা টাৱাৰক এই লগাই ৰাখিব সেই যি স্কাই গাৰ্ডেনখন থাকিব সেই স্কাই গাৰ্ডেনে আৰু এই টুইন টাৱাৰত হোটেল থাকিব কনভেনশন হল থাকিব বেংক থাকিব বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব বিভিন্ন অন্যান্য কাৰ্যালয় থাকিব বুলি কোৱা হৈছিল সেই সময়ত আৰু দক্ষিণ পূব এছিয়াৰ বাণিজ্যৰ প্ৰাণ কেন্দ্ৰ হ'ব বুলি কোৱা হৈছিল এই টুইন টাৱাৰক আৰু সেই টুইন টাৱাৰক লৈ প্ৰায় কেইবাবাৰো মাটিৰ জৰীপ কৰা হৈছিল সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত আৰু সেই সময়ত যিগৰাকী উদ্যোগ মন্ত্ৰী আছিল চন্দ্ৰমোহন পাটোৱাৰীয়ে তেওঁ সেই কথা ঘোষণা কৰিছিল কেবিনেটত সিদ্ধান্ত লোৱা হৈছিল কেবিনেটত সোণোৱাল কেবিনেটত অনুমোদন জনোৱা হৈছিল এই টুইন টাৱাৰক লৈ যি MOU স্বাক্ষৰ কৰা হৈছিল তাৰ পিছতে কেবিনেটত অনুমোদন জনোৱা হৈছিল আৰু তেনেদৰে প্ৰায় 3টাকৈ স্থানত মাটিৰ জৰীপো চলিছিল কিন্তু কালক্ৰমত সেই যি ঘোষণা আছিল সেই টুইন টাৱাৰ কিন্তু নিৰ্মাণ সম্ভৱ হৈ নুঠিল যি কাৰণতেই নহওক কিন্তু এটা কথা এখিনিতে আমি উল্লেখ কৰিব লাগিব যে প্ৰথম যিখন এডভান্টেজ আসাম সন্মিলন হৈ গ'ল সেই সন্মিলনৰ পিছত কিন্তু কেইবাটাও প্ৰতিকূল পৰিস্থিতিৰ মাজেৰে পাৰ কৰিবলগীয়া হ'ল আমাৰ ৰাজ্য অসমে সেই সময়তে নাগৰিকত্ব সংশোধনী বিধেয়ক তথা বৰ্তমানৰ যি নাগৰিকত্ব সংশোধনী আইন সেই আইনক লৈ যি আইনৰ বিৰোধিতাৰে সেই বিধেয়কৰ বিৰোধিতাৰে যি আন্দোলন হ'ল তাৰ ফলত সেই সময়ত কিছু অসমৰ যি এনে ধৰণৰ উন্নয়নৰ কামকাজ আছিল সেই উন্নয়নৰ কামকাজ স্থবিৰ হৈ পৰিল তাৰ পিছতে আহিল কোভিড মহামাৰী আহিল তাৰ বাবেও এনে ধৰণৰ কিছু কামকাজ স্থবিৰ হৈ পৰিল আৰু পিছত কেবিনেটত সিদ্ধান্ত হোৱা সত্ত্বেও এই যি ঘোষণা আছিল এই ঘোষণা কিন্তু কালক্ৰমত হৈ নুঠিল তাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে এই যি ইন্টিগ্ৰেটেড তেওঁলোকে ডাইৰেক্টৰেট বনাবলৈ গৈ আছে এই ইন্টিগ্ৰেটেড ডাইৰেক্টৰেট কমপ্লেক্সটোৱে টুইন টাৱাৰৰ আৰ্হিত নিৰ্মাণ কৰিব অৰ্থাৎ এটো কোনো বাণিজ্যিক ভৱন নহবগে এইটো এটা চৰকাৰী ভৱন হ'ব আৰু এতিয়া 800 কোটি টকা ব্যয়েৰে সেই ভৱনটো নিৰ্মাণ চলি আছে বুলি মুখ্যমন্ত্ৰী আজি ঘোষণা কৰিছে লগতে সেই ভৱনটোৰ 60% কাম সম্পূৰ্ণ হোৱা বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে যথেষ্ট এই ক্ষেত্ৰত তেওঁ আশাবাদী যে এই যি এডভান্টেজ আসাম 2.0 অনুষ্ঠিত হৈ গ'ল ইয়াত যি 5 লাখ প্ৰায় 18,000 কোটি টকাৰ যি বিনিয়োগৰ প্ৰস্তাৱ ইতিমধ্যে আহিলে সেই বিনিয়োগ এইবাৰ প্ৰকৃতাৰ্থত তেওঁ কাৰ্যকৰী কৰিবলৈ সক্ষম হ'ব আৰু এই ক্ষেত্ৰত তেওঁ ৰাজ্যৰবাসী তথা ৰাজ্যৰ যুৱ প্ৰজন্মৰ পৰা তেওঁ এই ক্ষেত্ৰত সহায় সহযোগিতা বিচাৰিছে সকলোৱে বিচাৰিলে এয়া সম্ভৱ হ'ব বুলি ইতিমধ্যে তেওঁ মন্তব্য কৰিছে আৰু এই ক্ষেত্ৰত এটা ৰাজ্যখনৰ ভৱিষ্যতৰ বাবে এটা ঔদ্যোগিক পৰিৱেশ নিৰ্মাণৰ বাবে এই যি চেষ্টা এতিয়া স্বাধীনতাৰ 70 বছৰৰ পিছত এই চেষ্টা হোৱা বুলি তেওঁ মন্তব্য কৰিছে আৰু ইয়াৰ পিছত আমি যাতে পিছলৈ ঘূৰি চাব নালাগে তাৰ বাবে যাতে আমি এই মুহূৰ্তৰ পৰা এখন নতুন অসমৰ বাটত অগ্ৰসৰ হ'ব পাৰো তাৰ বাবে সকলোকে প্ৰতিশ্ৰুতিবদ্ধ হ'বলৈ তেওঁ আহ্বান জনাইছে আৰু এই যি এডভান্টেজ আসাম 1ক লৈ সমালোচনা হৈ আছে তাত যি বৃহৎ পৰিসৰৰ MOU সাইন হোৱাৰ কথা কোৱা হৈছিল যিখিনি বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছিল সেই বুজাবুজি চুক্তিসমূহৰ পৰা কিন্তু বিশেষ অসম লাভৱান নহল আৰু সেইবাবে এবাৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কোৱা পৰিলক্ষিত হৈছে যে তেওঁলোকে যিসমূহ এনে তেওঁলোকলৈ প্ৰস্তাৱ আহিছে বিনিয়োগৰ প্ৰস্তাৱ আহিছে সেই প্ৰস্তাৱবোৰ তেওঁলোকে পুংখানুপুংখভাৱে তাক তেওঁলোকে চালি জাৰি চাইছে আৰু তাৰ পিছতহে তাত তেওঁলোকে কেবিনেট অনুমোদন জনাইছে কেবিনেটত অনুমোদন জনাইহে তেনে ধৰণৰ যিসমূহ বুজাবুজিৰ চুক্তি আছে উদ্যোগ প্ৰতিষ্ঠানৰ সৈতে বা উদ্যোগীৰ সৈতে সেইবোৰ স্বাক্ষৰ কৰা হৈছে যিসমূহ কাৰ্যত এই ৰূপায়ণ কৰিব পৰা যায় তেনেকুৱা প্ৰকল্পসমূহতহে অনুমোদন জনোৱা হৈছে তেনেকুৱা প্ৰকল্পসমূহৰহে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰু আগন্তুক 5 বছৰত এই যি
এডভান্টেজ আসাম 2.0 বুজাবুজি চুক্তি স্বাক্ষৰ হ'ল সেইসমূহ কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰিবলৈ এক প্ৰকাৰ মুখ্যমন্ত্ৰী বদ্ধপৰিকৰ সেই কথা তেওঁ নিজেই ঘোষণা কৰিছে আৰু ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে আৰু পূৰ্বৰ যি হৈ গ'ল তাক লৈ যি সমালোচনা চলি আছে সেই সমালোচনা বৰ্তমানৰ 2.0 এডভান্টেজ আসাম 2.0 ক্ষেত্ৰত যেন প্ৰযোজ্য নহব সেই সমালোচনা কৰাৰ যুক্তিযুক্ততা নাই বুলি এক প্ৰকাৰ মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰিছে এই মন্তব্যৰ জৰিয়তে আৰু এডভান্টেজ আসামৰ প্ৰসংগ আহিলেই প্ৰথমতে আহিছিল টুইন টাৱাৰৰ প্ৰসংগ প্ৰথমতে সকলোৱে চৰকাৰক কঠোৰ সমালোচনা কৰে এডভান্টেজ আসাম বুলি ক'লেই এই টুইন টাৱাৰৰ প্ৰসংগৰে সেইবাবে মুখ্যমন্ত্ৰীয়ে আজি পুনৰ ঘোষণা কৰিছে যে যি সংহত যি সঞ্চালকালয় চৰকাৰ নিৰ্মাণ কৰি আছে সেই সংহত সঞ্চালকালয়ৰ ভৱনটোৱে এতিয়া টুইন টাৱাৰৰ আৰ্হিত নিৰ্মাণ কৰিছে আন কোনো ধৰণৰ টুইন টাৱাৰ অসমত নিৰ্মাণ নহয় সেই কথা মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে আৰু টুইন টাৱাৰৰ আৰ্হিত নিৰ্মাণ কৰা এই যি সংহত সঞ্চালকালয় আছে এই সঞ্চালকালয়টোৱে হ'ব অসমৰ টুইন টাৱাৰ আৰু এই টুইন টাৱাৰ অৰ্থাৎ এই সংহত সঞ্চালকালয়টোৰ পৰা কি ধৰণৰ সা সুবিধা হ'ব সেই কথাও মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰিছে যে গুৱাহাটীৰ যি ট্ৰেফিক জামৰ সমস্যা সেই ট্ৰেফিক জামৰ সমস্যা এই সংহত সঞ্চালকালয়টোৱে বহু পৰিমাণে হ্ৰাস কৰিব প্ৰতিদিনে এনে বিভিন্ন স্থানত হিচৰতি হৈ থকা এই বিভিন্ন বিভাগৰ সঞ্চালকালয়সমূহলৈ বহু লোকৰ আগমন ঘটে ৰাজ্যৰ প্ৰায় সকলো প্ৰান্তৰ পৰাই ইয়ালৈ আগমন ঘটে আৰু গুৱাহাটীত প্ৰায় 10,000 গাড়ীৰ প্ৰৱেশ ঘটে এনে সঞ্চালকালয়বোৰলৈ অহা লোকৰ বাবে আৰু সেই যদি সঞ্চালকালয়টো গুৱাহাটীৰ বাহিৰত এতিয়া বেতকুছিৰ সেই স্থানত যদি এই সঞ্চালকালয়টো নিৰ্মাণ হয় একেলগে যদি সকলো বিভাগৰ সঞ্চালকালয় একেটা চৌহদতে থাকে তেতিয়াহ'লে গুৱাহাটীৰ ভিতৰত তেনে গাড়ীসমূহৰ প্ৰৱেশ কৰাৰ কোনো প্ৰয়োজন নাথাকিব খানাপাৰাৰ পৰা তেওঁলোক পোনে পোনে বেতকুছিলৈ গৈ তাত তেওঁলোকে কাম বন কৰি পুনৰ ঘূৰি যাব পাৰিব বা সিফালে জালুকবাৰীৰ পৰা সিধা তেওঁলোকে বেতকুছিলৈ আহি তাত তেওঁলোকে কাম কৰি পুনৰ সেইফালে ঘূৰি যাব পাৰিব যি গুৱাহাটীৰ মূল চহৰ সেই চহৰৰ ভিতৰলৈ সোমাবলৈ তেওঁলোকৰ প্ৰয়োজন বোধ নাথাকিব আৰু ইয়াৰ ফলত 10,000 গাড়ীৰ যদি দৈনিক গুৱাহাটীত প্ৰৱেশ নহয় তেতিয়াহ'লে এই ট্ৰেফিক জামৰ সমস্যা যথেষ্ট সমাধান হ'ব তাৰ সমান্তৰালকৈ যি হাৰাশাস্তি ভোগ কৰিবলগীয়া হয় ইটো সঞ্চালকালয়ৰ পৰা সিটো সঞ্চালকালয়লৈ ৰাইজ যাওঁতে যি কষ্ট ভোগ কৰিবলগীয়া হয় সেই কষ্ট আৰু এতিয়া ভোগ কৰিবলগীয়া নহয় যিহেতু একেটা চৌহদতে সকলো বিভাগৰ সকলো সঞ্চালকালয় থাকিব সকলো কাৰ্যালয় থাকিব তেতিয়া একেলগে একেটা স্থানতে কাম কৰাই লৈ যাব পাৰিব আৰু ৰাইজৰ এনে ধৰণৰ হাৰাশাস্তি তেতিয়া নহয় আৰু 808 কোটি টকাৰ ব্যয়েৰে এই সঞ্চালকালয়টো নিৰ্মাণ কৰি থকাৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে 4 বছৰৰ ভিতৰতে এই ভৱনটো সম্পূৰ্ণ হৈ উঠিব আৰু 4 বছৰৰ পিছত এনে ধৰণৰ সমস্যাৰ পৰা গুৱাহাটীবাসী মুক্ত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ ক'ব বিচাৰিছে আৰু মুখ্যমন্ত্ৰীয়ে আজি স্পষ্ট কৰি ঘোষণা কৰিছে যে অসমত আন কোনো ধৰণৰ টুইন টাৱাৰ নহয় ৰাজ্য চৰকাৰে যি ইন্টিগ্ৰেটেড ডিৰেক্টৰেট কমপ্লেক্স অৰ্থাৎ সংহত সঞ্চালকালয় ভৱন নিৰ্মাণ কৰি আছে সেইটোৱেই অসমৰ টুইন টাৱাৰ আৰু সৰ্বানন্দ সোণোৱালৰ টুইন টাৱাৰৰ সপোন ইয়াৰ জৰিয়তে মই পূৰণ কৰিছোঁ বুলি আজি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত মই মৃদু পৱনে নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভৰ পৰা বিদায় লৈছোঁ